যে ঈশ্বৰৰ ভাল পোৱাটোত কোনো কণ্ডিশ্যন নাই, ন' কণ্ডিশ্যন এপ্লাইড, জাষ্ট চিম্পলি ভাল পায়। আপুনি কিবা কৰিছে তাৰ কাৰণে নাচায়, কিবা ভুল কৰিছে চব ক্ষমা। কি ক'ব লাগে? খালি ঈশ্বৰৰ ওচৰত আহক, প্ৰভু মোক তুমি ক্ষমা কৰা, তুমি আঁকোৱালি লোৱা। David went, he and 600 men who were with him, and came to Brook Besor, where they stayed who were left behind. Where those stayed. But David pursued, he and 400 men, for 200 stayed behind, who were so weary that they could not cross the Brook Besor. এই 600জন মানুহক লৈ দাউদে কি কৰিছিলে? তেওঁ যুদ্ধ কৰিব গৈছিলে। যুদ্ধ কৰিব কাৰ লগত গৈছিলে? আমেলেকাইটবিলাকৰ লগত যুদ্ধ কৰিব গৈছিলে। যেতিয়া যুদ্ধ কৰিব গৈছিলে, তেওঁৰ লগত 200জন মানুহ একদম ভাগৰুৱা আছিলে। তেওঁলোকে কৈছে, এই জুৰি হ'লেও নদীটো নহয়, জুৰি হয়, আমি এইটো পাৰ কৰিব নোৱাৰা, বহুত ভাগৰ লাগিছে। দাউদে কি ক'লে? আমি যুদ্ধত যাম। এই 400 লোকক আগবাঢ়ি গ'ল। আমি নেক্সট পদটো চাম আহক। আমি কোনটো চাম? আমি 9-10টো চালোঁ, এতিয়া আমি 21 পৰা 24 চাম বলক। ইয়াতে এনেকৈ কৈছে, পাছে ক্লান্ত হোৱাৰ কাৰণে দাউদৰ পাছত যাব নোৱাৰাত যি 200 লোকক সিবিলাকে বিশ্বৰ জুৰি থৈ গৈছিল, সিবিলাকে সিহঁতৰ ওচৰ পালত সিহঁতে দাউদক আৰু তেওঁৰ লগৰ লোকবিলাকক আগবঢ়াই আনিবলৈ ওলাল। তাতে দাউদে সিহঁতৰ ওচৰ পাই সিহঁতক মংগলবাদ কৰিলে। দাউদে কি কৰিলে? মংগলবাদ কৰিলে। কিন্তু দাউদৰ লগত যোৱাবিলাকৰ মাজত দুৰ্জন আৰু অধম লোকবিলাকে ক'লে, সিহঁত আমাৰ লগত যোৱা নাই, এতে কি ওলোটাই আনা লুট দ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ, কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰতা আৰু ল'ৰা ছোৱালীহে দিম, সিহঁতে তাকে লৈ গুচি যাওক। তেতিয়া দাউদে ক'লে, হে মোৰ ভাইবিলাক, আমাক ৰক্ষা কৰি আমাৰ বিৰুদ্ধে অহা সৈন্য দলক আমাৰ হাতত সোধাই দিয়া জিহুৱাই আমাক যি দিলে, তালৈ তোমালোকে সেইদৰে নকৰিবা। কোনেনো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোক যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকো তেনে ভাগ পাব, দুয়ো সমান ভাগ পাব। হালেলুয়া। মই যেতিয়া এইটো পঢ়িছোঁ নহয়, মই প্ৰজ্ঞা কৈছোঁ, মই এটা অদ্ভুত বস্তু পাই গৈছোঁ। কেনেকুৱা এটা ৰেভেলেশ্যন এইটো, যে যিখিনি মানুহ যোৱা নাই সিহঁতক সমান পাব। মই জাগতিক মানুহ হিচাপে মই এইটো কেতিয়াও ভাবিব নোৱাৰোঁ যে কেনেকৈ এজন মানুহ কষ্ট কৰা নাই তেওঁ কিয় পাব। ইয়াতে কি হ'ল? যিখিনি মানুহ যোৱা নাই তেওঁলোকৰ কাৰণে আশীৰ্বাদ আছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং ঘটনা কি জানেনে? দাউদৰ লগত যে আছিলে 600 মানুহ, তেওঁলোকে বৰ ভাল মানুহ নাছিলে। কেনেকুৱা মানুহ আছিল চাওঁ আহক, আমি আহক আগতে অলপমান ছুটিকৈ চাই লওঁ বলক। 22 অধ্যায় 2 পদ চাব। And everyone who was in distress, everyone who was in debt, and everyone who was discontented gathered to him. So he became captain over them, and there were about 400 men with him. 22 অধ্যায়ত কি কৈছে? 22 অধ্যায়ত অসমীয়াত পঢ়ি দিছোঁ মই। 22 অধ্যায় 1 আৰু 2 পদ, 2 পদটো পঢ়ি ল'ব। আৰু দুখ পোৱা, ধৰুৱা আৰু বেজাৰ পোৱা 8 লোক তেওঁৰ ওচৰত গোট খালে, তাতে তেওঁ সিহঁতৰ অধিপতি হ'ল। দেখিছেনে কিমান মানুহ? তাতে এইদৰে প্ৰায় 400 লোক তেওঁৰ সংগী হ'ল। তেওঁলোকে কি আছিলে? দুখ পোৱা, ধৰুৱা, বেজাৰ পোৱা, আপোনাৰ মোৰ দৰে হাৰ্ট ব্ৰকেন, হয়তো চুৰ আছিলে, ডকাইতো আছিলে তাৰ ভিতৰত। তেওঁলোকে কিন্তু সঁচা কথা এইটো, তেওঁলোকে দাউদৰ লগত কিয় আছিল জানেনে? দাউদে গুহাত লুকাই আছিলে, দাউদে চৌলৰ পৰা পলাই আছিলে, দাউদৰ লগত তেওঁলোকে লুকাই আছিলে। মানে হয়তো তেওঁলোকে তাৰে সৈন্য পুলিচক ভয় খাইছিলে। সেনেকুৱা মানুহবিলাকে দাউদৰ লগ আছিলে। সেই মানুহবিলাকক লৈ দাউদে যুদ্ধত গৈছে। আৰু সেই মানুহবিলাকে যেতিয়া ঘূৰি আহিছে কি কৈছে? একজন আগজনক জাজ কৰিছে, আমি যুদ্ধ কৰিলোঁ, ইহঁতে নগ'লে, ইহঁতক আমি কিয় সমানকৈ দিম? কিন্তু সেইটো অনুগ্ৰহ। হয়তো এনেকুৱা হ'ব পাৰে যে মই প্ৰতিটো সপ্তাহে হয়তো মই ভালকৈ ঈশ্বৰৰ কাম কৰিব পৰা নাই, কিছুমান সপ্তাহত ঈশ্বৰে মোৰ হাৰ্ট জানিছে, ঈশ্বৰে তাকো আশীৰ্বাদ কৰিব। বাট ইউ হেভ টু ট্ৰাই। আপোনাৰ মনত ঈশ্বৰৰ প্ৰেমটো থাকিব লাগিব, ঈশ্বৰৰ কাৰণে সেই প্ৰেমটো থাকিব লাগিব। ঈশ্বৰে সেইটো বিচাৰি আছে আপোনাৰ পৰা, সেই অনুগ্ৰহটো আপোনাক দিব বিচাৰিছে। আৰু মই তাকে ভাবোঁ যে ঈশ্বৰৰ ভাল পোৱাটোত কোনো কণ্ডিশ্যন নাই, ন' কণ্ডিশ্যন এপ্লাইড, জাষ্ট চিম্পলি ভাল পায়। আপুনি কিবা কৰিছে তাৰ কাৰণে নাচায়, কিবা ভুল কৰিছে চব ক্ষমা। কি ক'ব লাগে? খালি ঈশ্বৰৰ ওচৰত আহক, প্ৰভু মোক তুমি ক্ষমা কৰা, তুমি আঁকোৱালি লোৱা। একবাৰ কৈ চাওক, লাইফ চেঞ্জ হ'ব। মোৰ লাইফ চেঞ্জ হৈছে, সকলো লাইফ চেঞ্জ হ'ব। দেটছ এ প্ৰমিছ। হালেলুয়া, দেটছ এ প্ৰমিছ। হালেলুয়া। তেতিয়া কি হ'ল চাওঁ, কি হ'ল এইটো এইখিনিলৈ ক'লোঁ মই যে এনেকুৱাকৈ তেওঁলোকে গ'ল।
এতিয়া আমি যদি গোটেই ষ্টৰিটো চাবলৈ যাওঁ, এই 30 অধ্যায়টো গোটেইখিনিত সেই ষ্টৰিটো লিখা আছে। এই গোটেই 30 অধ্যায়টো চমুৱেল 30 অধ্যায়টো প্ৰথমৰ পৰা শেষলৈকে, মানে 1 পদৰ পৰা আপোনাৰ 31 পদলৈকে সেই বস্তুৱে লিখা আছে, কি ঘটনাটো, যিটো বস্তু মই আপোনাক আজি ক'বলৈ গৈ আছোঁ। মোৰ ইমান ভাল লাগিছে এইবিলাক পঢ়ি কিনে। এতিয়া মই আপোনাক এই 1ৰ পৰা একেবাৰে 31 পদলৈকে মই পঢ়ি নাযাওঁ, কাৰণ বহুত বেছি দীঘলীয়া হ'ব, মাজে মাজে মই পঢ়ি দিম। দাউদে এইটো সময়ত কি কৰি আছিলে, বেছিভাগ সময় কি তেওঁ চৌলৰ পৰা পলাই আছিলে। আচ্ছা, মই যিহেতু কিছুমান মানুহ নতুনকৈ আহিব পাৰে, নাজানিব পাৰে, মই গোটেইখিনি কথা কৈ আছোঁ। চৌল আছিলে ইজৰাইলৰ প্ৰথম ৰজা। ঈশ্বৰে ইজৰাইলক লিড কৰি আনি আছিলে, ভালকৈ চলাই লৈ আহিছিলে। কিন্তু মানুহখিনি যেতিয়া ক'লে নহয় আমাক ৰজা লাগে, আন জাতিবিলাকত যেনেকুৱা ৰজা আছে, লিডাৰ আছে এজন মানুহ, আমাকো লিডাৰ লাগে, তেতিয়া ঈশ্বৰে ক'লে ঠিক আছে, তোমালোকে লোৱা যেনেকৈ বিচাৰিছা। কাক দিলে? চৌল। চৌলক ঈশ্বৰেহে দিলে। কিন্তু চৌলে কি কৰিলে, ঈশ্বৰৰ পথৰ পৰা আঁতৰি গ'ল। তেওঁ মনটো বহুত কঠিন কৰিছিলে। তেওঁ প্ৰথম ৰজা আছিলে। তেওঁ কি কৰিলে, যেতিয়া গম পালে ভাৱবাদীয়ে কৈছে দাউদে ৰজা হ'ব বুলি, দাউদৰ পৰাক্ৰমৰ কথা যেতিয়া শুনিলে, যে দাউদে কি কৰিছে, যেতিয়া তেওঁ মেৰ ৰখীয়া আছিলে, তেওঁ সোধা হাতেৰে ভালুক এটাক মাৰি পেলাইছিলে। হালেলুয়া! তেওঁ কি কৰিছিলে, এটা সিংহক মাৰি পেলাইছিলে। ধেমালি নেকি? সোধা হাতে তেওঁ এটা সিংহক মাৰিছিলে, এটা ভালুকক মাৰিছিলে। আৰু তেওঁ কি কৰিছিলে, স্লিং লৈ কাক মাৰিছিলে? গলিয়াথক মাৰিছিলে। চৌল ৰজা গম পাইছে, ই মোতকৈ ডাঙৰ পৰাক্ৰমী ৰজা হয়, এইটো ৰজা হ'বই হ'ব। চৌলৰ খং, জেলাচি। চৌলে কি কৰিছে, দাউদক মাৰি পেলাম। দাউদক মাৰি পেলালে মইতো ৰজাই থাকি যাম, বা মোৰ ল'ৰাই ৰজা হ'ব। কিন্তু চৌলৰ ল'ৰা জনাথন চবতকৈ ডাঙৰ ফেন ডেভিডৰ। দুজনৰ মাজত কেনেকুৱা ভালপোৱা আছিলে, কেনেকুৱা ফ্ৰেণ্ডশ্বিপ আছিলে। যেতিয়া জনাথন ঢুকালে, তেওঁৰ ল'ৰাও যেতিয়া আশীৰ্বাদ পালে নহয়, মফিবছেত তেওঁ দুটা ভৰিয়ে লেংৰা আছিলে, বেয়া আছিলে। তেওঁকো দাউদে কৈছিলে তুমি মোৰ টেবুলত আহি খাব পাৰিবা। সেইটো এটা ডাঙৰ ষ্টৰি আছে, সেইটো মই কেতিয়াবা ক'ম। বহুত এক্সাইটেড ফিল কৰিব এইবিলাক বস্তু, কাৰণ উই আৰ লাইক মফিবছেত না। আমাৰনো কি আছে কওক, একো কৰিয়ে অহা নাই, বেয়া কামেই কৰিছোঁ, ভালনো কি কৰিছোঁ কওক। কিন্তু ঈশ্বৰে আমাক ভাল কৰিছে, বিকজ হি ইজ গুড, প্ৰেজ গড। ইয়াতে কি হ'ল, যেতিয়া দাউদে তেওঁ পলাই আছিলে, তেওঁ মানে কি হ'ল, ফিলিস্তিনীবিলাক কোন আছিলে, দাউদৰ শত্ৰু আছিলে। কিন্তু তাকো কিবা কাৰণতে তেওঁলোকে যেতিয়া গম পাইছে চৌল ৰজাৰ লগত দাউদৰ লাগালাগি হৈছে, দাউদক এজন ফিলিস্তিন প্ৰিন্স কি কৰিলে, জিকলাগ বুলি এটা ঠাই দিছিলে। এইটো ক'ৰবাত লিখা আছে ইয়াতে, য়েছ, 30 অধ্যায় 1 পদটো যদি পঢ়ে, তাৰ পাছত দাউদ আৰু তেওঁৰ লোকবিলাকে তৃতীয় দিনা চিকলগ পালেগৈ। জিকলগ, আমাৰ ইংলিছত জিকলগ বুলি কয়। জিকলগত তেওঁক এইটো ফিলিস্তিনী এজন ৰজা দিছিলে। জিকলগটো যেতিয়া দাউদে পালে, সেই 600জন মানুহৰ লগত তেওঁলোকৰ ৱাইফ, মানে এটা গাঁও টাইপ বনাই লৈছিল তেওঁলোকে, ৱাইফ, ফেমিলি, ল'ৰা ছোৱালী, গৰু, এইবিলাক গাই গৰু চব ৰাখি কিনে ধুনীয়াকৈ এটা গাঁও টাইপ বনাই লৈছিল তেওঁলোকে। চিকলাগটো এটা অ'এচিছ টাইপ আছিলে। অ'এচিছৰ অসমীয়াটো কি হ'ব, এইটো মৰুদ্যান টাইপ আছিলে। কাৰণ কি, মৰুদ্যান যেনেকুৱা হয়, চাৰিওফালে যেনেকৈ শুকান মৰুভূমি থাকে, ঠিক তেনেকৈ এই চিকলাগ কেনেকুৱা আছিলে, যিহেতু দাউদতে আছিলে আৰু দাউদে নিজৰ ঈশ্বৰক চিনি পাইছিলে, চাৰিওফালে আনগডলি পিপুল আছিলে, ঈশ্বৰ নোহোৱা মানুহবিলাক আছিলে। চব মানুহবিলাকে বেয়া মানুহে ক'বলৈ গ'লে তেওঁলোকে আছিলে। কিন্তু কি, তাৰে মাজত চিকলগটো দাউদতে নিজৰ গাঁও হিচাপে বাছি লৈছিলে, পাইছিলে গিফ্ট হিচাপে, ঈশ্বৰে দিছিলে অবভিয়াছলি, নহ'লেতো একো নহয়। আমাৰ গীৰ্জাবিলাক এই চিকলগৰ দৰে হৈ গৈছে আজিকালি। অলপ কেইটামান আছে মাজে মাজে, পোহৰৰ দৰে জ্বলি আছে অলপমান, চাৰিওফালে যুঁজ, কিমান বেয়া বেয়া কথা ক'ব, হয়নে? আমাক ঈশ্বৰে চলাই আছে। হালেলুয়া! কেনেকৈ চলাই আছে? উই আৰ ৰানিং অন গ্ৰেছ অনলি। ফুৱেল, আমাৰ যদি জীৱনটোত যদি ফুৱেল কি, আমাৰ জীৱনত যে তেলটো কি জানেনে? অকল গ্ৰেছ। সেইকাৰণে ঈশ্বৰে কৈছে টক এবাউট গ্ৰেছ, মোক কৈছে গ্ৰেছৰ বিষয়ে কোৱা। গ্ৰেছৰ বিষয়ে কৈ আছোঁ মই এতিয়া, শুনিব, বিৰাট ধুনীয়া ষ্টৰিটো। কি হ'ল, দাউদে কি কৰিছিলে, এই যে মই অলপ আগতে পঢ়ি দিলোঁ জেগাটো, 9 পদ 10 পদ পঢ়িছিলোঁ, যে ক'ৰবাত যাব লৈছিল তেওঁলোকে না, এইটো পিছত হ'ব এই বস্তুটো। এই মানুহখিনি দাউদে কি কৰিছিলে, 600জন মানুহক লৈ তেওঁ কি কৰিছিলে, যুদ্ধৰ প্ৰস্তুতি কৰিব গৈছিলে। যুদ্ধ কৰিব যোৱা নাই, যুদ্ধ প্ৰস্তুতি কৰিব গৈছিলে। কিন্তু সেইটো সময়ত যাৰ লগত যুদ্ধ কৰিব গৈছিল তেওঁলোকে ক'লে তোমালোকে যুদ্ধ কৰিব নালাগে, ঘূৰি যোৱা। গোটেইখিনি পঢ়িলে গম পাব। দাউদে ঘূৰি আহি আছিলে। দাউদ আৰু দাউদৰ 600জন একদম শক্তিশালী মানুহ, তেওঁলোকে কি কৰিছিলে, 3 দিনৰ পথ যাত্ৰা কৰি আহি আছিলে, চিকলগলৈকে আহি আছিলে। আহি কিনে দেখিছে কি জানেনে, 2 পদটোত কি লিখা আছে? 2 পদটোত লিখা আছে
যে এক পদতে আছে, সেই সময়ৰ ভিতৰত আমলকীয়াবিলাকে দক্ষিণ অঞ্চল আৰু চিকলক সোমাই আক্ৰমণ কৰি চিকলকক আঘাত কৰি জুই দি পুৰিলে। 2 পদত কৈছে, আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গ'ল। সিহঁতে কাকো বধ নকৰি সকলোকে লৈ নিজৰ বাটে চলি গ'ল। চব লৈ গ'ল। ঘূৰি যেতিয়া আহিলে 3 দিন পিছত তেওঁলোকৰ ধুনীয়া গাঁও, ইমান ধুনীয়াকৈ তেওঁলোকে গাঁওটো বহাইছিলে, ইমান আশীৰ্বাদৰ গাঁও, কি দেখিছে? গোটেইখিনি ধ্বংস, ধোঁৱা ওলাই আছে, চবফালে ধোঁৱা ওলাই আছে। কিমান মন বেয়া লাগিব পাৰে কওকচোন? তেওঁলোকে এটা ঈশ্বৰৰ মানুহ হয়, তেওঁলোকে কিমান ভাঙি পৰিব পাৰে। আহি দেখিছে গোটেই জুই লাগি গৈছে চাৰিওফালে। 3 পদত কৈছে, আৰু দাউদ ও তেওঁৰ লোকবিলাকে সেই নগৰলৈ আহি যেতিয়া দেখিলে যে নগৰ জুইৰে ভস্ম কৰা হ'ল আৰু তেওঁবিলাকৰ তিৰোতা আৰু জীয়কবোৰ বন্দী কৰি নিয়া হ'ল, 4 পদত কৈছে, তেতিয়া দাউদ আৰু তেওঁৰ লগৰ লোকবিলাকে বৰ মাতেৰে এনেকৈ কান্দিলে যে শেষত কান্দিবলৈ তেওঁৰ আৰু শক্তি নহ'ল বুলি কৈছে। কিমান দুখ, কিমান দুখ! তেওঁলোকে কান্দি 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 এনেকুৱা মানে কান্দি কান্দি শক্তি নোহোৱা হৈ গ'ল, শক্তি নোহোৱা হৈ গ'ল। যেতিয়া আমাৰ জীৱনত তেনেকুৱা হয় নহয়, কান্দি কান্দি শক্তি নোহোৱা হয়, তেতিয়া ঈশ্বৰে আচল কামবিলাক কৰে। বন্ধুৱে মোক কৈছে যে কি কৰিছে, বন্ধুৱে কান্দি কান্দি যীশুতে প্ৰাৰ্থনা কৰিছিলে যে প্ৰভু, ইমান ডাঙৰ প্ৰব্লেম, মোৰতো চাকৰি যাবই এইবাৰ, আৰু এনেকৈ বদনামী কৰি চাকৰি মোৰ যাবনে? মোৰ দোষ নোহোৱাকৈ বেলেগ মানুহ দোষ কৰিছে, মোৰ এইটো অৱস্থা হ'ব। যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমাৰ চকুৰ পানী কোনে দেখা পায়? আমাৰ কান্দা কোনে দেখা পায়? যীশুৱে দেখা পায়। আমি বেলেগৰ কান্দি লাভ নাই। আজি ৰাতিপুৱা মই যেতিয়া প্ৰিপেয়াৰ কৰিছিলোঁ, মই বহুত কান্দিছোঁ। আজি একদম কান্দি কান্দি বাচ্চাৰ দৰে কান্দিছোঁ। মই ৰখাব পৰা নাই নিজক, কান্দিছোঁ। কাৰণ মই যেতিয়া পালোঁ এই বস্তুটো নহয়, মই বোলো প্ৰভু তুমিয়ে দিলা, তুমিয়ে দিলা। মইতো প্ৰিপেয়াৰ নাছিলোঁ এইটো ক'বৰ কাৰণে, মই কি ক'ম সেইটোৱে নাজানো, প্ৰভুৱে ক'বলৈ দিলে। তেতিয়া কি জানেনে, মই 2 Corinthians chapter 12 verse 9 চাবলৈ মন গৈ আছে। আহক চাওঁ বলক, 2 Corinthians 12 অধ্যায় 9 পদটো চাম বলক। chapter 12 verse 9, তাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়া তোমালৈ জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্ৰীষ্টৰ শক্তি যেন মোৰ বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা আনন্দৰে মোৰ নানা দুৰ্বলতাত শ্লাঘাহে কৰিম। হালেলুয়া! কি ধুনীয়া কথা কৈছে চাওক, যে কি কৈছে, মই ইংৰাজীত কৈ দিম। 2 Corinthians chapter 12 verse 9, and he said to me, my grace is sufficient for you, for my strength is made perfect in weakness. ঈশ্বৰে কি বিচাৰে জানেনে? আমি যে উইক, আমি যে দুৰ্বল, সেইটো অনুভৱ কৰোঁ। যেতিয়া আমি চবতকৈ বেছি দুৰ্বল নহয়, ঈশ্বৰ তেতিয়া অদ্ভুত কামবিলাক কৰে। আমি যেতিয়া নিজৰ শক্তিত থিয় দি নহয়, তেতিয়া ঈশ্বৰে কাম নকৰে। আৰু তুমিতো নিজৰ ভৰসাত কৰি আছা, কৰা, কি কৰা, মই তোমাক সহায় কৰিম, একো নাই, কৰা। কিন্তু যেতিয়া আমি ঈশ্বৰৰ ভৰসা কৰোঁ, when we know that we are a zero and he is the hero, তেতিয়াহে ঈশ্বৰে কাম কৰে। তাৰপিছত কি কৈছে ইয়াতে, therefore most gladly I will rather boast in my infirmities, that the power of Christ may rest upon me. মই কি কৰিম, নিজৰ দুৰ্বলতাত মই শ্লাঘা কৰিম বুলি কৈছে, মই গৌৰৱ কৰিম, মই গৌৰৱ কৰিম। ক'বলৈ যে পাইছে আজি বন্ধুৱে যে তেওঁ এইটো কৰি কিনে তেওঁ নিজে একো কৰা নাই, কোনে কৰিছে? ঈশ্বৰে কৰিছে। তেওঁ কেনেকৈ ক'ব পাৰিছে? কাৰণ তেওঁ ঈশ্বৰৰ গৌৰৱ কৰিছে, তেওঁ নিজক দুৰ্বল কৰিছে। আমি যেতিয়া নিজক দুৰ্বল কৰোঁ, ঈশ্বৰে তেনেকৈ কৰে। দাউদে কি হ'ল, কান্দি কান্দি তেওঁৰ গাত শক্তি নোহোৱা হৈ গ'ল। এতিয়া তেওঁ কি কৰিব? যুদ্ধ কৰিব যাবনে? কেনেকৈ যাব? যেতিয়া মই দুৰ্বল হৈ যাওঁ, ভাঙি যাওঁ, নোৱাৰিছোঁ মই আৰু প্ৰভু, মোক তুমি সহায় কৰা প্ৰভু, মই নোৱাৰোঁ, মোৰ শক্তিৰ দ্বাৰা মই নোৱাৰিম। যেতিয়া এইটো কথা ক'বলৈ মই পাৰিম নহয়, তেতিয়া মোৰ জীৱনত প্ৰভুৱে কাম কৰিব চিয়ৰলি। প্ৰভুৱে কেতিয়াও হাতটো এৰি নিদিব, প্ৰভুৱে হাত নেৰিব। বেলেগ কোনোবাই হাত এৰি দিব পাৰে, পলাই যাব পাৰে, প্ৰভুৱে কেতিয়া এৰি নাযায়। সেইকাৰণে মই কি কৰোঁ, যেতিয়া মোৰ কোনোবা বন্ধু বা ক্ল'জ মানুহ বিপদত পৰে, মই তাতে যাম। মই জানো তাতে গ'লে মই বিপদত পৰিম, কিন্তু মই তাতে যামেই তাক বচাবৰ কাৰণে, কাৰণ মই জানো দিছ ইজ দ্য নেচাৰ অফ ক্ৰাইষ্ট, এণ্ড চিন্স আই এম ইন ক্ৰাইষ্ট আই শুড বি লাইক হিম। মই খ্ৰীষ্টৰ দৰে হ'বই লাগিব, মোৰ ডিউটি এইটো, মই সহায় কৰিব লাগিব। তেতিয়া কি হ'ল, এতিয়া 5 পদত কৈছে, সেই সময়ত, মই 1 Samuel 30 অধ্যায় 5 পদটো পঢ়ি আছোঁ, সেই সময়ত জিচৰিলীয়া আহিনিয়ম আৰু কমিলীয় মৃত নাবালৰ তিৰোতা আবিগল দাউদৰ এই দুজনী ভাৰ্যাক বন্দী কৰি নিয়া হৈছিল। কি হৈছিলে? ইভেন দাউদৰ দুজন যে ৱাইফ, সেই দুজনকে তেওঁলোকে বন্দী কৰি লৈ গৈছিলে শত্ৰুবিলাকে, দাউদ নাথাকোঁতে। 6 পদত কৈছে, তেতিয়া দাউদ মহাসংকটত পৰিল। দাউদ কি হ'ল? মহাসংকট। দাউদ কিন্তু তেতিয়ালৈকে ৰজা হোৱা নাই, তেতিয়ালৈকে দাউদে ৰজা হোৱা নাই, এইটো মনত ৰাখিব।
দাউদে এই 600জন মানুহক লৈ গাঁৱটোতে আছিলে জিকলাগত, তেতিয়ালৈকে ৰজা হোৱা নাই। 6 পদত কৈছে, তেতিয়া দাউদ মহাসংকটত পৰিল, কাৰণ লোকবিলাকৰ প্ৰতিজনৰ মন নিজ নিজ পুঁজিৰ নিমিত্তে বেজাৰ লগাত লোকবিলাকে দাউদক শিল দলিয়াই মাৰিবৰ কথা ক'বলৈ ধৰিলে। কি ক'লে? আমি দাউদক শিল দলিয়াই মাৰিম। দাউদ তেওঁলোকৰ লিডাৰ হয়, ইমান ভাল লিডাৰ, ইমান ছেক্ৰিফাইচ কৰি আছে, ঈশ্বৰত চলা মানুহ হয় তেওঁ, কিন্তু কি তেখেতে কি কৈছে? শিল দলিয়াই মাৰিম মানুহখিনি। ইমান মানুহখিনি মানে খং। তথাপি দাউদে কি কৰিলে চাব, তথাপি দাউদে নিজ ঈশ্বৰ জিহুৱাত নিজক সবল কৰিলে। হালেলুয়া। মই এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট বুলি ক'ব লৈছোঁ, 6 পদৰ এই পইণ্টটো। 6 পদ যিটো কৈছে ইয়াতে ভাৰ্ছ 6ত এইটো কৈছে, ইংৰাজীত মই পঢ়ি দিছোঁ, বাট ডেভিড ষ্ট্ৰেংথেনড হিমছেল্ফ ইন দ্য লৰ্ড হিজ গড। সেই বস্তুটো আমি কৰিব লাগিব। ডেভিড নিজক কি কৰিছিলে? শক্তি কিহত আনিছিলে? ঈশ্বৰত থাকি কিনে। নিজ ঈশ্বৰ জিহুৱাত নিজক সবল কৰিলে বুলি ক'লে। নিজক সবল কেনেকৈ কৰিছিলে? ঈশ্বৰ জিহুৱাত নিজক সবল কৰিছিলে, ঈশ্বৰ জিহুৱাৰ ওচৰত নিজক সমৰ্পণ কৰিছিলে। যে মই এতিয়া কান্দিলে নহ'ব, মই এতিয়া দুৰ্বল নহ'ব, মই কান্দিতো মই ভাঙি গ'লে মোৰ অৱস্থাটো, এতিয়া মই কি কৰিম? এতিয়া মই জিহুৱাত যাম। জিহুৱাৰ ওচৰত গৈছিলে, হয়নে? তাৰপিছতে কি ক'লে? তাৰপিছতে পঢ়িলেতো বহুত দীঘল হ'ব, এইটো মই শ্বৰ্টকৈ পঢ়ি গৈছোঁ। তাৰপিছতে ইফৰ্টটো আনি কিনে ঈশ্বৰক সুধিলে। 8 পদত কৈছে, তেতিয়া দাউদে জিহুৱাৰ গুৰিত সুধিলে, জিহুৱাৰ ওচৰত গৈ সুধিলে, মই সেই সৈন্য দলৰ পাছত খেদি গ'লে সিহঁতক লগ পামনে? তাতে জিহুৱাই তেওঁক ক'লে, সিহঁতৰ পাছত যোৱা, কিয়নো অৱশ্যই সিহঁতক লগ পাবা আৰু নিশ্চয় সকলোকে উদ্ধাৰ কৰিবা। কি কৈছে? লগটো পাবাই আৰু সকলো বস্তু উদ্ধাৰ কৰিবা বুলি কৈ দিলে। যেতিয়া এইটো কথাটো ক'লে, তাৰে পিছত আমি সেই 9-10 পদটো পাইছোঁ, যেতিয়া মানে কি পাইছোঁ? 600জন মানুহৰ 200জন মানুহ ভাগৰুৱা বহি আছে, 400জন মানুহক লৈ দাউদে গুচি গ'ল। আপোনাক কিবা এটা কাম কৰিব দিলে, ডাঙৰ কাম, সেই কামত আপোনাৰ লগত 10জন মানুহ দিছিলে, এইখিনি মানুহ আপোনাৰ লগত কাম কৰিব, 10জন মানুহ দিছিলে। 10জনত 4জন মানুহ ক'লে মই যাব নোৱাৰিম, মোৰ ভাগত ধৰিছে। 6জন মানুহক লৈ সেই কামটো শেষ কৰিব লাগিব, ধেমালি কথা নহয়। বাট ডেভিড ট্ৰাষ্টেড গড। আমাক সেনেকুৱা বিশ্বাস ঈশ্বৰত ৰাখিব লাগিব। দাউদ যেনেকৈ বিশ্বাস ৰাখিলে ঈশ্বৰক, আমাক সেইটো বিশ্বাস ৰাখিব লাগিব। আমি তাৰপিছত কি দেখোঁ যে দাউদ কি কৰিলে? তেওঁ যুদ্ধ কৰিলে, কৰি কিনে সকলোকে হৰুৱাই দিলে। পিছে গ'লে, গৈ কিনে সকলোকে হৰুৱাই দিলে। আৰু কি 20 পদত কি কৈছে জানেনে? আৰু দাউদে সিহঁতৰ আটাই গৰু আৰু মেৰৰ জাক নিজৰ নিমিত্তে ল'লে, আৰু লোকবিলাকে সেইবোৰক উদ্ধাৰ কৰা আন পশুৰ জাকৰ আগে আগে খেদি নি ক'লে, এয়া দাউদৰ লুট কৰা বস্তু। সিহঁতক লুট কৰিছিল নহয়, দাউদে উল্টাই লুট কৰিছে সিহঁতক। হালেলুয়া। সিহঁতে কি কৰিছে জানে? লিখিছে বাইবেলত, 400 কেমেলত উঠি পলাইছে। তেওঁলোকে পলাইছে লাষ্টত, যুদ্ধ কৰিব নোৱাৰি কিনে। সিহঁতে হিৰো। ঘৰত মতা মানুহ নাই, তেতিয়া সি এটাক কৰিছে, আৰু সিহঁতে এতিয়া হিৰো। সিহঁতক যেতিয়া এটাক দিলে ঠিকছে, দাউদে গোটেই মানুহ পলাইছে, যি আছে চব এৰি কিনে। আৰু ইমান বস্তু এৰিলে, ইয়াতে কৈছে কি চবৰ নিজৰ ভাজা গৰু ছাগলী যি চব পালে, তাৰে এক্সট্ৰা পালে। ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত তেনেকুৱা আছে। আমাক যিমান বস্তু আমি লুজ কৰিছোঁ নহয়, তাতকৈ বহুত বেছি ঈশ্বৰে দিব। ঈশ্বৰে আমাক বহুত দিব খোজে আশীৰ্বাদ, যিমান ভাবিছোঁ নহয় তাতকৈ বহুত বেছি দিব। আমাৰ জীৱনত যেতিয়া এনেকুৱা ধৰণৰ খেলবিলাক শয়তানে খেলে, শয়তানে আমাৰ জীৱনত খেলিব চেষ্টা কৰে না। কেতিয়াবা কি হয় মানে, কিছুমান হেল্থত এইটো খেলি দিয়ে, কিছুমানৰ ফেমিলিত খেলি দিয়ে, ৱাইফৰ লগত কিছুমান কি হয়, বহুত প্ৰব্লেম ক্ৰিয়েট। তেতিয়া কি জানে, শয়তানক এইটো কথা ক'ব লাগে যে জাষ্ট ৱেইট, হি ইজ কামিং। শয়তানে কাক ভয় খায়? যীচুক ভয় খায়। ক'ব লাগে যীচু ইজ কামিং। আমাৰ জীৱনত যেতিয়া আমি আগবাঢ়ি যাওঁ নহয়, ঈশ্বৰে জাগাত মানুহ থৈ দিছে। কিন্তু আমি চিন্তা কৰোঁ কেতিয়াবা যে ক'ত যাম, এইটো কেনেকৈ কৰিম। আচৰিত কামবিলাক হৈ যায়, ঈশ্বৰ তেনেকুৱা। আপুনি যেতিয়া ঈশ্বৰ প্ৰাৰ্থনা কৰি কিনে দিনটোত ওলাই যায়, ঈশ্বৰে আগে মানুহবিলাক ঠিক কৰি থৈছে, ক'ত কেনেকৈ হ'ব লাগিব, হয়নে? কেনেকৈ আশীৰ্বাদ। মই অকল পুৰণি নিয়মত মই ৰখি থাকিলেও ঠিক নহ'ব। মই সেইকাৰণে নতুন নিয়মৰ কথা অলপ ক'ব খুজিছোঁ। আপুনি যদি অনুগ্ৰহৰ কথা ক'বলৈ যায়, আপুনি লুক 15 অধ্যায় যদি চায়, তাতে 3টা পেৰাবল দিয়া আছে। ইয়াতে 3টা দৃষ্টান্ত কেনেকুৱা? তাতে এটা আছিলে পেৰাবল অফ লষ্ট শ্বিপ। 3 পদৰ পৰা আপোনাৰ 6 পদলৈ পঢ়িম, বেছি নপঢ়োঁ। তেতিয়া তেওঁবিলাকক এই দৃষ্টান্ত দি ক'লে, 100 মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায়, তেন্তে তেওঁ সেই 99টা মেৰ হাবিৰ মাজত এৰি হেৰুৱাটোক নাপায় মানে তাক নিবিচাৰে। এনে কোন মানুহ তোমালোকৰ মাজত আছে? আৰু তাকে পালে আনন্দিত হৈ নিজৰ কান্ধত লৈ ঘৰলৈ আহি বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই তেওঁবিলাকক কয়, মোৰ সৈতে আনন্দ কৰা, কিয়নো মোৰ হেৰুৱা মেৰটো পালোঁ। 7 পদত কৈছে, মই তোমালোকক কওঁ,
সেইদৰে মন পলতাবৰ প্ৰয়োজন নোহোৱা 99জন ধাৰ্মিক লোকৰ অৰ্থে যিমান আনন্দ মন পালতৰ এজন পাপীৰ অৰ্থে স্বৰ্গত তাতকৈ অধিক আনন্দ হ'ব বুলি কৈছে। হালেলুয়া। এজন মানুহ, আচৰিত লাগে ন? এইবিলাক প্ৰিন্সিপালবিলাক চালে আচৰিত লাগে। এইটো কেনেকুৱা ধৰণৰ প্ৰিন্সিপাল? জেনেচিছ যেতিয়া ষ্টাৰ্ট কৰে, জেনেচিছত যদি পৰি যায়, মই আপুনি চাওক, আদি পুস্তক চাওক, আপুনি 1 অধ্যায় 1 পদৰ পৰা চাওকচোন, 1 পৰা 4 পদলৈ চাওক। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। 2 পদত কৈছে, পৃথিৱী নিৰ্জন আৰু শূন্য আছিল আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল। পাছে ঈশ্বৰে ক'লে, পোহৰ হওক, তাতে পোহৰ হ'ল। তেতিয়া ঈশ্বৰে পোহৰটো উত্তম দেখি আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। পাছে ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি থ'লে। গধূলি আৰু পুৱা হ'লত এক দিন হ'ল। তাৰপিছত আমি চাম আহক। পাছে ঈশ্বৰে ক'লে, জলসমূহৰ মাজত বিতান হৈ সেই জলসমূহক দুভাগ কৰি বেলেগ কৰক। এই বুলি ঈশ্বৰে বিতান নিৰ্মাণ কৰি বিতানৰ তলত থকা জলসমূহৰ পৰা বিতানৰ ওপৰৰ জলসমূহ বেলেগ কৰিলে আৰু তেনেকুৱাই হ'ল। পাছে ঈশ্বৰে সেই বিতানৰ নাম আকাশমণ্ডল থ'লে। গধূলি আৰু পুৱা হ'লত দ্বিতীয় দিন হ'ল। আমি 14 পদটো চাম আহক। পাছে ঈশ্বৰে ক'লে, দিন আৰু ৰাতি পৃথক কৰিব নিমিত্তে আকাশমণ্ডলৰ বিতানত জ্যোতিবোৰ হওক আৰু সেইবোৰ চিনে ঋতু, দিন আৰু বছৰ কাৰণ হওক। আৰু পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ আকাশমণ্ডলৰ বিতন প্ৰদীপস্বৰূপ হওক। তাকেই তেনেকুৱাই হ'ল। দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহাজ্যোতি আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ এটা ক্ষুদ্ৰ জ্যোতি, এই 2 বৃহৎ জ্যোতি আৰু তৰাবোৰকো ঈশ্বৰে নিৰ্মাণ কৰিলে। আৰু পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ, দিন ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ আৰু পোহৰক আন্ধাৰক বেলেগ কৰিবলৈ ঈশ্বৰে সেইবোৰক আকাশমণ্ডলৰ বিতানত স্থাপন কৰিলে। আৰু ঈশ্বৰে তাক উত্তম দেখি ক'লে। গধূলি আৰু পুৱা হ'লত চতুৰ্থ দিনা হ'ল। চতুৰ্থ দিনা তেওঁ কি বনাইছিলে? ছান এণ্ড দ্য মুন। ছান এণ্ড মুন কেতিয়া বনাইছিলে? ষ্টাৰ কেতিয়া বনাইছিলে? 4th ডে। কিন্তু আমি কি পালোঁ? প্ৰথমতে কি পালোঁ? প্ৰথম দিনা তেওঁ কি কৰিছিলে? পাছে ঈশ্বৰে ক'লে, পোহৰ হওক, তাতে পোহৰ হ'ল। তেতিয়া ঈশ্বৰে পোহৰ উত্তম দেখি আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আন্ধাৰৰ নাম ৰাতি থ'লে। গধূলি আৰু পুৱা হ'লত এক দিন হ'ল। তাৰমানে প্ৰথম দিনা তেওঁ আন্ধাৰ আৰু পোহৰ বেলেগ কৰিছিলে, উইদাউট দ্য হেল্প অফ ছান, উইদাউট দ্য হেল্প অফ মুন। কিমান ডাঙৰ কথা চাওক। ঈশ্বৰক এইবোৰক সহায় নালাগে না। ঈশ্বৰে তেওঁ ইমান শক্তিশালী, তেওঁ সৃষ্টিকাৰী হয়, তেওঁ সৃষ্টিকৰ্তা হয়। কি কৰিছিলে? প্ৰথম দিনাই ভাবি চাব কথাটো অলপমান। In the beginning, God created the heavens and earth. The earth was without form and void. Darkness was on the face of the deep, and the Spirit of God was hovering over the face of the waters. And God said, let there be light, and there was light. And God saw the light, it was good, and God divided light from darkness. God called the light day, and the darkness he called night. So evening and morning were the first day. Already তেওঁ ক্ৰিয়েট কৰিছিলে, কিন্তু লাইট এণ্ড ডাৰ্কনেছ বেলেগ কৰিছিলে। লাইট তেওঁ আনি দিছিলে, পৃথক কৰি দিছিলে। লাইট সূৰ্যৰ কাৰণে ডিপেণ্ড কৰা নাছিল। হু ইজ দ্য ৰিয়েল লাইট ইন আৱাৰ লাইফছ? জিজাছ ক্ৰাইষ্ট। জিজাছ ক্ৰাইষ্ট ইজ দ্য লাইট। আৰু বেলেগ লাইট আমাক নালাগে। সূৰ্য এইবিলাক ঠিক আছে, ঠিক আছে, ভাল নাথাকিলেও কথা নাই। আমাৰ কাৰণে পোহৰ কোন হ'ব? যীশু হ'ব। লুকৰ 7 অধ্যায় 36 পৰা 50 পদলৈকে পঢ়িম। অনুতাপিত তিৰোতালৈ যীশুৰ দয়া। পাছে ফৰিচীবিলাক এজনে তেওঁক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰিলত তেওঁ সেই ফৰিচীৰ ঘৰত সোমাই ভোজনত বহিল। যীশুক তেওঁলোকে এজন ফৰিচীয়ে কি কৰিছিলে? তেওঁ নিমন্ত্ৰণ কৰিছিলে। ফৰিচীবিলাক কোন হয়? তেওঁলোকে বিৰাট ধাৰ্মিক মানুহ। আমাৰ ভিতৰতো কিছুমান থাকে নহয়, বিৰাট ধাৰ্মিক মানুহ। সিহঁতে মানে ধাৰ্মিক, আমি একো ধৰ্মৰ বিষয়ে নাজানো। আমাৰ হাতৰ খাদ্য নাখাব, আমাৰ ওচৰতো নাহিব, আমাক চুলেও বেয়া হ'ব। সিহঁতেহে ধাৰ্মিক, পবিত্ৰ, হয়নে? ঠিক তেনেকুৱা ফৰিচীবিলাকে আছিলে। ফৰিচী এজনে যীশুক মাতিছিলে খাবৰ কাৰণে ঘৰত। ইয়াতে সেইটো কৈছে, যীশু গৈছিলে, ভোজনত গৈছিলে। 37 পদত কৈছে, তাতে চোৱা, সেই নগৰত থকা কোনো পাতকী তিৰোতা এজনীয়ে তেওঁক ফৰিচীৰ ঘৰত ভোজনত বহি থকা জানি সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি তেওঁৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি আছিলে আৰু তেওঁৰ চৰণ চকুলোৰে তিয়াবলৈ ধৰি মূৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই সুগন্ধি তেল ঘঁহিলে। কেনেকুৱা মৰম দেখাইছে। এই মহিলাজনী কি কৈছে? পাতকী বুলি কৈছে, অলপ বেয়া বুলি কৈছে। কিন্তু কি সেইজনী মহিলা কি কৰিছে? যীশু আহা বুলি যেতিয়া গম পাইছে তালৈকে, সেইজনী মহিলা যীশুৰ পিছত গৈ লুকাই কিনে, সন্মুখত আহিব লাজ পাইছে না, পিছত গৈ থিয় দি কিনে কান্দি এনেকৈ কান্দিছে, চকুৰ পানীৰে বোলে যীশুৰ ভৰি তিয়াই দিছে। তাৰপিছত লাজৰ লাগিছে তেওঁৰ চাগে। এজন মহিলাৰ কাৰণে চুলি কোচা কিমান ইম্পৰ্টেণ্ট হয়, কিমান তেওঁলোকে কেয়াৰ লয় না, কিমান কেয়াৰ লয়। সেই চুলি কোচালৈ কি কৰিছে? যীশুৰ ভৰিটো মুচি আছে আৰু কি কৰিছে?
সুগন্ধি তেল বহুত দামী টেমা আছিলে, তেলৰ টেমা আছিলে। সেইটো কি কৰিছিলে? যীশুৰ ভৰিত ঢালি দিছিলে। কিমান সন্মান দিছে, কিমান মৰম, কিমান প্ৰেম না যীশুৰ প্ৰতি দেখাইছে তেওঁ। সেই মহিলাজনী কান্দি কান্দি তেওঁ গম পাইছে মই কিমান পাপী হয়, মই যীশুৰ কাৰণে একো কৰিব নোৱাৰোঁ, মই এইখিনিতো কৰি আছোঁ, মোৰ কাৰণে যীশু আহিছে। তেওঁ এইটো কথা বুজি পাইছে। কিমান কিমান ফিলিংছ, কিমান ইম'শ্যন আছিলে এই মহিলাৰ। তেওঁ কি কৰিছে? গোটেই চুলিতে মুচি আছে। তেওঁক নিমন্ত্ৰণ কৰা, যীশুক নিমন্ত্ৰণ কৰা ফৰিচীয়ে ইয়াক দেখি নিজৰ মনত ক'লে, এওঁ ভাৱবাদী হোৱা হ'লে এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন, আৰু কোন লোকে, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক জানিলেহেঁতেন। মনে মনে ভাবি আছে, মানুহজন কোৱা নাই কিন্তু, ফৰিচী হয় না। তেওঁ ভাবিছে যীশুক জাজ কৰি আছে, ই বদমাছে বহি আছে, এইটো যদি ভাৱবাদী হ'লেহেঁতেন চব কথা গম পালেহেঁতেন। গম পোৱা নাই, ভাৱবাদী নহয়। ইমান এজন বেয়া মহিলা এজনী চুইছে, তেওঁ গম পোৱা নাই নে এই মানুহজন ভাৱবাদী নহয়? এইটো নহয়, এইটো এতিয়াও দিনতে, আজিৰ দিনতো যীশুক তেনেকৈ মানুহে জাজ কৰে। আজিৰ দিনত যীশুক তেনেকৈ জাজ কৰে। আৰু যীশু মানুহ হৈ যেতিয়া আমি এনেকুৱা ধৰণৰ কাম কৰিব যাওঁ, বেয়া মানুহৰ ওচৰলৈকে যাওঁ, কিছুমান মানুহ আমাকো বেয়া ভাবিব চেষ্টা কৰে। কিন্তু আমাৰ নেচাৰ কেতিয়াও চেঞ্জ নহয়, হয় নেকি? কেতিয়াও আমাৰ চেঞ্জ নহয়, বিকজ উই আৰ ইন ক্ৰাইষ্ট। কি হ'ল তেতিয়া চাওঁ আহক। তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে, হে চিমন, তোমাক মোৰ কিছু কথা ক'বলৈ আছে। তাতে তেওঁ ক'লে, হে গুৰু কওক। এজন মহাজনৰ দুজন ধৰুৱা আছিল। এজন মহাজনৰ দুজন ধৰুৱা আছিল, তেওঁ ধাৰ লৈছিলে। তাৰে মাজৰ এজনৰ 500 আধলি, এজনৰ 50 আধলি ৰূপ ধাৰ আছিলে। কিমান কিমান? এজন লৈছিলে 500 আধলি ধাৰ লৈছিলে। আধলি মানে সেই সময়ৰ কইন, কাৰেঞ্চি, পইচা। 500 টকা বুলি ভাবক আপুনি, বুজিব খুজিলে। 500 আধলি তেওঁ একজন ধাৰ লৈছিলে। এজন লৈছিলে 50 আধলি, মানে ধৰি লওক 50 টকা এজন লৈছিলে। দুজন ধৰুৱা আছিলে, দুজনে দুধৰণৰ এমাউণ্ট লৈছে। এজন 500 টকা লৈছে 500 আধলি, এজন 50 আধলি লৈছে। পাছে ধাৰ খুজিবলৈ তেওঁলোকৰ একো নথকাত, ধাৰ মাৰিবত একো নাথাকাত তেওঁ দুয়োকো ক্ষমা কৰিলে। দুয়োকো তেওঁ ক্ষমা কৰিলে, কাৰণ দুয়োকো গম পালে কি দুজনে দুখীয়া কষ্টত আছে, ক্ষমা কৰি দিলে। তাতে তেওঁলোকৰ মাজত কোনজন অধিক প্ৰেম কৰিব? চিধা কথা যীশুৰ। যীশুৱে কি এই মানুহজনে কি ভাবি আছে অলৰেডি গম পাই গ'ল। কাক সুধিছে? চিমনক সুধিছে, চিমন পিতৰক, তুমি কোৱাচোন কাক বেছি ক্ষমা কৰিলে? যাৰ 50 আধলি ধাৰ তাক বেছি ক্ষমা কৰিলে নেকি 500 আধলি যাৰ বেছি ক্ষমা কৰিলে? কোনে বেছি প্ৰেম কৰিব যীশুক? কি কৰিলে? চিমনে উত্তৰ দি ক'লে, বোধ কৰোঁ যিজনৰ অধিক ক্ষমা কৰিলে তেওঁৱে। তেওঁক ক'লে, তুমি স্বৰূপ বিবেচনা কৰিলা। কাৰেক্ট, ইউ আৰ ৰাইট। তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমনক ক'লে, এই তিৰোতাক দেখিছানে? মই তোমাৰ ঘৰলৈ আহিলত তুমি মোক ভৰি ধুবলৈ পানী নিদিলা। তুমি মোক ভৰি ধুবলৈ পানী দিয়া নাই। তাৰমানে সেই সময়ত নিয়ম আছিলে যে কোনোবা যদি গেষ্ট আহে বাহিৰতে ভৰিটো ধুনীয়াকৈ ধুৱাই দিয়ে। এইটো মৰম, ৰেচপেক্ট আছিলে এইটো। কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই চুলিৰে মচিলে। তুমি মোক চুমা নাখালা, কিন্তু মোৰ আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে। তুমি মোৰ মূৰত তেল নঘঁহিলা, কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল ঘঁহিলে। এই হেতুকে মই তোমাক কওঁ, তেওঁৰ বহুত হোৱাটো পাপ ক্ষমা কৰা হ'ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে। আৰু যিজনৰ অলপ ক্ষমা হয় তেওঁ অলপ প্ৰেম কৰে। কিছুমানে যে আমি যীশুক প্ৰেম কৰিব নোৱাৰোঁ কিয় জানেনে? আমাৰ যে কম ক্ষমা হৈছে যে। যেতিয়া গম পাওঁ আমি কিমান পাপী। জন নিউটনে গানটো বনাইছিল নহয়, এমেজিং গ্ৰেছ, এমেজিং গ্ৰেছ, হয়নে নহয়? যে মই এজন কি ফিল্ডি চিনাৰ হয় বুলি কৈছিলে, হয়নে নহয়? মই পাপী হয়, মহাপাপী হয়, মোক তুমি বচালা, এমেজিং গ্ৰেছ। সেই ফিলিংছটো যেতিয়া আহে তেতিয়াহে বেছিকৈ আশীৰ্বাদ পাম না। এইটো কৈছে এতিয়া, যিজনৰ অলপ ক্ষমা হ'ল তেওঁ অলপ প্ৰেম কৰে। পাছে তেওঁ ক'লে, তোমাৰ পাপ ক্ষমা হ'ল। কাক ক'লে? মহিলাক ক'লে, তোমাৰ পাপ ক্ষমা হ'ল। তাতে তেওঁৰ সৈতে ভোজনত বহাবিলাকে নিজৰ নিজৰ মনত ক'বলৈ ধৰিলে, এওঁ যিজনে পাপকো ক্ষমা কৰে এওঁনো কোন? পাছে তেওঁ সেই তিৰোতাক ক'লে, তোমাৰ বিশ্বাসে তোমাক পৰিত্ৰাণ কৰিলে, শান্তিৰে যোৱা। আজি আমি যদি তেনেকুৱা বিশ্বাস কৰিব পাৰোঁ, আমাৰ কাৰণে পৰিত্ৰাণ আছে। ইয়াতে তেওঁ কি কৈছে? মহিলাজনীক পাতকী বুলিয়ে কৈছে, কিন্তু কোৱা নাই যে বহুত ধৰ্মীয় কি বহুত মানে ভাল মহিলা বুলি কোৱা নাই, বহুত ভাল কেৰেক্টাৰ বুলি। পাতকী বুলিয়ে কৈছে। ফলেন, বেয়া হয়তো, ব্ৰকেন, আপোনাৰ মোৰ দৰে হয়তো। কোনোবা ফালে আপুনি ব্ৰকেন, কোনোবা ফালে মই বেছি ব্ৰকেন হৈ আছোঁ কিছুমান ক্ষেত্ৰত।
আমি সেই ব্ৰকেননেছ, আমাৰ যিটো ভাঙি যোৱা যিটো স্বভাৱ, আমাৰ যে দুৰ্বলতা আছে, আমি যীশুৰ ওচৰত লৈ আহোঁ। যীশুক কওঁ, প্ৰভু তুমি ধৰা, তুমি মোক ধৰা, কাৰণ মোৰ সমৰ্থ নাই। এই অনুগ্ৰহ তেতিয়া যীশু আপোনাক দিব। আৰু এনেকুৱা নহয় যে মই ওপৰত উঠি বাক্যটো দিছোঁ কাৰণে মই বেছি অনুগ্ৰহ পাম। হয়তো আপুনি লাজ কৰি আছে, আপোনাৰ ভিতৰত বেছি আত্মা আছে ঈশ্বৰৰ, আপুনি হয়তো আগবাঢ়ি অহা নাই ক'বলৈ, আপুনি বেছি অনুগ্ৰহ পাব। আৰু ঈশ্বৰৰ এনেকুৱা নহয়, মই সেইটো কৈছিলোঁ, যেতিয়া প্ৰথম যীশুত আহোঁ তেতিয়া মই ডাঙৰ ডাঙৰ বস্তু বিচাৰিব টান পাইছিলোঁ, যে ঈশ্বৰে মোক দিব নে। কিন্তু একদিন মোক একজনে ক'লে আৰু যে ঈশ্বৰ ইমান ডাঙৰ, ইমান মহান, তেওঁ সৃষ্টিকৰ্তা হয়, সকলো বস্তু, তেওঁৰ পৰা ডাঙৰ ডাঙৰ বস্তু বিচাৰিব লাগে, ডাঙৰ ডাঙৰ আশীৰ্বাদ পাবলৈ, হয়নে? আমি সেনেকৈ আশীৰ্বাদ পাওঁ আহক। আমি কি হ'ব লাগিব? দাউদৰ দৰে বিশ্বাসী হ'ব লাগিব। দাউদৰ দৰে কেনেকুৱা হ'ব লাগিব? দাউদে চৌলক বহুতবাৰ মাৰিব সুযোগ পাইছিলে, কিন্তু যিহেতু জানে যে স্থাপন কৰিছে চৌলক ঈশ্বৰে, দাউদে কেতিয়াও চৌলক ক্ষতি নকৰিলে। আমি সেনেকুৱা হ'ব লাগে। আমি ঈশ্বৰৰ ভৰসা ৰাখি আগবাঢ়ি যাব লাগে। আৰু আমি এই অনুগ্ৰহ যিটো, সেইটো অকল আমাৰ মাজত নাৰাখি আমি আনকো দিব লাগে।